তোৰ যে হেৰি কুমাৰ উপাধিটো বাচন গৰুৱাৰ পিছত হৈছিল নে একে অতি পূৰ্বৰ পৰা? একদম আপুনি বৰ ভাল কথা সুধিছে। এইটো কথা আমাৰ বহুতে কয়। এইটো বহুতে কয় মানে বহুতে ধৰণে মানুহে ভাবে বিহাৰত কুমাৰ লেখে গতিকে আমিও বিহাৰী নেকি এনেকুৱা কথা। এইটো চাকি বনাইছো দেই। এইটো চাকি বনাইছো। এই বিহাৰত আমাৰ এই কুমাৰ আছে কিছুমান, আপোনালোক বিহাৰী নেকি বুলি আমাক কিছু কিছু জাগাত কৈ দিয়ে। কিন্তু একচুৱেলি আমি বিহাৰীও নহয় বা সেই কিবা তেওঁলোকৰ পৰা অহা কুমাৰো নহয়। আকৌ এইটো কথাও ৰাজকুমাৰ আগতে ৰজাৰ পুতেকক ৰাজকুমাৰ হৈছিল, আমি সেই ৰাজকুমাৰো নহয়। ইয়াত এটা তাৎপৰ্য আছে। যেতিয়া এই পূজা আৰম্ভ হ'ল, মাটিৰ ঘট আৰম্ভ কৰিলে আমাৰ গুৰু পিতামহ দামোদৰ কুমাৰে, তেতিয়া মানে মানুহে কি কৰিলে, এই মাটি বোকা লাৰি থাকিম নে বুলিয়ে ভগৱান বিষ্ণু মহেশ্বৰক বহুত হেৰি কৰাৰ পিছত মানুহে অনুৰোধ কৰিব ধৰিলে, আমি নকৰোঁ, মই নকৰোঁ বুলি বহুত সংখ্যক মানুহ তাৰমানে এই নকৰে কামটো। তেতিয়া স্বয়ং ব্ৰহ্মাই বামুণবিলাকৰ যি লগুণ আছে আপুনি দেখিছে নহয়, এই লগুণৰ আগতে বামুণৰ লগুণত 10ডাল গুণ থাকে, এতিয়া কিন্তু বামুণৰ লগুণত 9ডাল গুণ। তাৰে এটা গুণ আমাক এই যে সূতাটো মই হাতত লৈ আছো, মই অলপ কথাটো বেলেগ প্ৰসংগৰ ফালে গৈছো, কিন্তু মেইন আপোনাৰ কথাটো বুজি পাবৰ কাৰণে মই কথাটো কৈ আছো। এই যে মই যিটো সূতা লৈ আছো, এই সূতাটো আমি পূজা কৰি লওঁ। এইটো ব্ৰহ্মাৰ অৰ্থাৎ বামুণৰ লগুণৰ এটা গুণ। আমি যেনেকৈ বামুণবিলাক, আমাৰ পুৰোহিত মানুহবিলাকে বামুণবিলাকে লগুণ লয়, লগুণত যিটো নিয়মত কৰে, আমি এই সূতাডাল সেই নিয়মতে প্ৰস্তুত কৰি লওঁ। এতিয়া মূল কথা আপুনি সোধা কথাটো হ'ল এনেকুৱা, ব্ৰহ্মাই দিলে এই সূতাডাল, বিষ্ণুই দিলে চক্ৰখন, আৰু গোবৰ্ধনে শিলটো দিলে। আমাৰ প্ৰথম যিটো মানে এইখন চাপ এই তেওঁলোকে দিয়াৰ মানে বস্তুৰ পৰা। আৰু এইটো হ'ল আজিকালি যান্ত্ৰিক যুগত, বৰ্তমান আধুনিক যুগৰ বস্তু এইটো, মানে উদ্যোগৰ লেভেলৰ বস্তু এইটো। কিন্তু প্ৰথম সেইখন সেইকাৰণে আমি এতিয়াও ৰাখি থৈ দিছোঁ। যেতিয়া মানুহবিলাকে মাটিৰ কাম নকৰোঁ বুলি হ'লে হেৰি কৰিলে, তেতিয়া স্বয়ং মহেশ্বৰ অৰ্থাৎ শিৱই কৈছিল, তহঁতে এই বস্তুটো আৱিষ্কাৰ কৰাৰ পাছত মই তহঁতক কুমাৰ উপাধি দিম। আৰু তেতিয়াৰ পৰাই মানে কুমাৰ উপাধি, তেতিয়া সেই সময়ত মানে ৰজাৰ পুতেককহে কুমাৰ বোলে। গতিকে ৰজাৰ লেভেলত আমাৰ তেতিয়া যিবিলাক মানুহ আছিল ধৰ, সেই মানুহবিলাক ভাবিলে কি, তাৰমানে ৰজাৰ সমপৰ্যায় কৰি ৰাখিব আমাক। আৰু ৰজাৰ সমপৰ্যায় কুমাৰ কৰি ৰাখিলে যিহেতুকে, তেতিয়া মানুহে কৰিব ইচ্ছা কৰিলে বা বনালে। এই তেতিয়াৰ পৰা শিৱৰ এই বাক্যটো ৰখি গ'ল। আৰু সেই শিৱৰ বাক্যটোতে আমি এতিয়া বৰ্তমান এই কুমাৰ। আৰু তাৰপিছত আমাৰ এতিয়া জাতিগত কুমাৰ হৈ গ'ল। যিখিনি মানুহ সেই সময়ত আছিল, তেওঁলোকৰ বংশতুতি বা এনেকুৱা, আমি এতিয়া জাতিগত কুমাৰ হৈ গ'লো। কিন্তু একচুৱেলি আমি মাটিৰ বাচন বনোৱাৰ আগমুহূৰ্তত কুমাৰ নহয়, আমি কোনো ৰজাৰ পুতেক কুমাৰ নহয়। মানে এইটো স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সদাশিৱই দিয়া উপাধি বা আশীৰ্বাদ। আৰু সেইকাৰণে আপুনি আৰু এটা জানি শুনি সুখী পাব, আমাৰ ক'ব পাৰিলে ভাল লাগে। এই যে মনসা পূজাবিলাক যে কৰে, মনসা পূজাবিলাকত আপুনি যেতিয়া ওজা আৰু পুৰোহিতে মানে বহি হ'লে পূজা আৰম্ভ কৰে, তেতিয়া আপুনি এটা বস্তু শুনিব, আমাৰ কুমাৰৰ নামত, দামোদৰ কুমাৰৰ নামত এটা পূজা হয়। মানে আমি মাতৃপাত্ৰ যে বনাওঁ, সেইটো কাৰণে একচুৱেলি আমি এইটো কি আৰু কুমাৰ মানুহখিনি এটা ধাৰ্মিক দৃষ্টিকোণৰ পৰা চাব গ'লে, মানে পূজা পাৰ্বণত এনেকুৱা হেৰিত চাব গ'লে আমাৰ কুমাৰ মানুহখিনি যথেষ্ট এটা অৰিহণা আছে। নিজকে বেছিকে কোৱা নিচিনা হয়, কিন্তু এটা অৰিহণা আছে আৰু পূজাৰ ক্ষেত্ৰত। ঠিক আছে বাৰু। আপোনালোকে ইয়াতে কি কি সাজ গঢ়ে? হেৰি বনাই নেকি, কলহ যে? নাই, আমি কলহ নবনাওঁ। আমাৰ একচুৱেলি এই মানে এইটো মই তেতিয়া আপোনাক কৈছিলোৱে, এইটো আমাৰ ধাৰ্মিক দিশৰ লগত জড়িত আছে। আমি অকল পূজাৰ বস্তুখিনিহে বনাওঁ। এই আপুনি যে ক'লে কলহ, হয়, তেওঁলোকেও মাটিৰ পাত্ৰই বনায়। তেওঁলোক আচলতে আমাৰ এই হীৰা মানুহ। তেওঁলোকে পানীৰ পাত্ৰ, গাখীৰ এনেকুৱা বস্তুখিনি বনায়। তেওঁলোকে উপাধিবিলাক
আমাৰ ইয়াতে দাস লিখে আৰু হয়তো বিভিন্ন জায়গাত বিভিন্ন হ'ব পাৰে, এইটো নাজানো, কিন্তু এনে বেছিখিনি মানুহে দাস লিখে। বহুতে মানে কয় হেৰি মানে কুমাৰ মানুহকো হীৰা বুলি ভাবে, নহয়নে? ভাবে বাৰু, কিছুমান মানুহে আমাকো কয় কেতিয়াবা, আমিও আপুনি কোৱাৰ দৰে আমাৰ আগতেও কিছুমানে প্ৰশ্ন কৰিছে আপোনালোকে কলহ নবনাই নেকি, তেতিয়া আমি কথাটো কওঁ আমাৰ একচুৱেলি এইটো এই ভগৱানে দিয়া বস্তুটো আমাক পূজাৰ বস্তুখিনি দিয়ে বনাব দিছে। পূজাৰ বস্তু, পূজাৰ লগত আমি এতিয়া শৰাই বনাওঁ, বটা যে বটা বনাওঁ বা এনেকুৱা অন্য ধৰণৰ পূজাৰ লগত থকা, বটাখনতো পূজাৰ লগত জড়িত থকা বস্তুটো, সেইকাৰণে আমি বটাখন বনাওঁ। কিন্তু এখন শৰাইত মানে ঠগীখন দিব হ'লেতো বটাখন লাগিবই, গতিকে আমি বটাখন বনাই দিব পাৰোঁ। কিন্তু এনে আমি মানে এই গাখীৰ কাৰণে বা পানীৰ কাৰণে কলহ কিবা এই সান্দা ভাজা চৰু এইবিলাক আমি নবনাওঁ। আমি অকল কুমাৰ মানুহখিনি এইটো বস্তুৰ প্ৰতি সাংঘাতিকভাৱে গুৰুত্ব দি আছোঁ যে পূজাৰ বস্তুখিনিয়ে বনাওঁ। আৰু এই দাসখিনি দিয়ে বনাই বাৰু, এই তেওঁলোকক সেইটো দিছে। আপুনি জানে যেনে কুমাৰ, কমাৰ, কহাৰ একে নিচিনা উপাধি হয়, নহয়নে বাৰু? কুমাৰে মাটি পাত্ৰ বনায়, কহাৰে এই কলহ, এই আপোনাৰ যিটো পিতলৰ কাঁহ পিতলৰ বস্তু তেওঁ সেইটো বনায়, আৰু কমাৰে দা কটাৰী বনায়। কিন্তু প্ৰত্যেকৰে ভাগ ভাগ আছে। আমি হ'লো একমাত্ৰ এই পূজাৰ সামগ্ৰী বনোৱা কুমাৰ, মানে পূজাৰ সামগ্ৰীৰ বাচনখিনি দিয়ে বনাওঁ আমি। ধন্যবাদ থাকিল দেই আপোনালৈ। ঠিক আছে, আপোনালৈ ধন্যবাদ, আপোনাৰ চেনেলটোলৈ আমাৰ ধন্যবাদ জনাইছোঁ।